এইটোতো আপোনালোকে তাত ইনপুট নাই সাংবাদিক কেইজনে মাতি মাতি লৈ আহিলে মানুহ কেইজনক ইনপুটটো পুৰা ইনপুট তাত কোনো নাছিল গোটেইখিনি পেপাৰৰ সাংবাদিকখিনি তাতে গোট খাই মাতি মাতি আনিলে ল'ৰা ছোৱালীকেইটাক তাৰপিছত তাতে আৰম্ভ কৰিলে যে বাক্সাত লৈ আহিছে জুবিনৰ হত্যাকাৰী বুলি that is the first step তাৰপিছত দীঘলটঙা গাঁৱৰ পৰা মানুহখিনি গুচি আহিলে ওচৰত 11টা বজালৈকে তাত কোনো নাই আপোনালোকৰ চেনেলবিলাকতে লাইভ হৈ আছে তাত জনশূন্য মোৰ নিজৰ কোনো ইনফৰমেশ্যন নাই আপোনালোকৰ চেনেলবিলাকতে চাব তাত এজনো মানুহ নাছিলে প্ৰথম অৱস্থাত মানুহখিনিক যেতিয়া লাইভ হ'ল এই হৰে কৃষ্ণ পাঠক বোলা ল'ৰাজনে প্ৰথম ফেচবুক কৰে এৰাউণ্ড 11 o'clock তাৰপিছত সাংবাদিকসকল গৈ পেলাই বাইট দিবৰ কাৰণে মানুহক মাতি আনিলে 34 people তাৰপিছত বাইট দি থাকোঁতে দীঘলটঙা গাঁৱৰ পৰা এই মানুহখিনি ওলাই আহিলে তাৰপিছত লাহে লাহে মানুহ জমা হ'ল গতিকে আৰু ইণ্টেলিজেন্স ক'ত থাকিব আমিতো লগে লগেহে গম পাইছোঁ যে আমি গুৱাহাটীত ৰাখিব নালাগে বুলি কোৰ্টে অৰ্ডাৰ কেইটাত দিছে 10:30 বজাত 10:30 বজাত আপুনি কি ইণ্টেলিজেন্স যোগাৰ কৰিব আমাৰ হাতত অপশ্যন আছিলে যে নলবাৰীত লৈ যাওঁ বা মঙলদৈত লৈ যাওঁ বা আমি বাক্সাত লৈ যাওঁ কাৰণ আমি বহুত দূৰটো এখন গাড়ী চলাই যাব নোৱাৰি গতিকে আমাৰ হাতত অপশ্যন আছিলে যে গুৱাহাটীৰ পৰা 1 ঘণ্টাৰ ভিতৰত আমি য'তে পাৰোঁ তাত লৈ যাওঁ জাজে ক'লে ৰাখিব নালাগে বুলি গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে ক'লে যে তেখেতক গুৱাহাটীত নাৰাখিব কাৰণ তাত অজয় ফুকন আছে তাত ভিক্টৰ দাস আছে তাত আলফা আছে আৰু ৰাখা নাৰা আমিতোতো আমাক য'তে জুডিচিয়েল কাষ্টডি মানে কি ন্যায়িক কাষ্টডি আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয় জুডিচিয়েল কাষ্টডি ন্যায়িক জিম্মা ক'ত হ'ব সেইটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমেই পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইণ্ডিকেট কৰি ৰাখিছোঁ যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি 6-7খন জেলক ইণ্ডিকেট কৰি ৰাখিছিলোঁ মঙলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেইকেইখন জেলকে আমি কৈ ৰাখিছিলোঁ যে ভাই যাব পাৰে কাৰণ আমিতো নাজানো আমি ভাবিছিলোঁ যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে ক'লে যে তোমালোকে গুৱাহাটীৰ বাদে য'তে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি এই সিদ্ধান্ত ল'লোঁ যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছেতো তাতে লৈ যাওঁ এতিয়া মই কি ক'ম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এতিয়া ময়ো ক'ম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এটা হিতেশ দেৱ শৰ্মাক যদি মই কিবা কৰোঁ যোৱাকালি যদি মই কিবা কৰিলেহেঁতেন আপোনালোকেতো মোক একদম পিঠি ফালি দিলে আৰু হিতেশ দেৱ শৰ্মা মোৰ মানুহ নহয় আপোনালোকৰ মানুহ এটা কৰিব লাগে নে নালাগে আপোনালোকে কওক তেওঁ আপোনালোকৰহে মানুহ তেওঁতো গোটেই ফেচবুকখনত মোৰে এতিয়াতো মই উল্টাই ক'ব খোজোঁ যে আমাক বেয়া পোৱা মানুহখিনিয়ে শত্ৰুতামি কৰি কালি গোটেই ঘটনাটো কৰিলে থ্ৰ' হিতেশ দেৱ শৰ্মা তেওঁ ল'ৰা তেনেকৈও মই ক'ব পাৰোঁ কিন্তু মইতো এইটো কথা কোৱা নাই বিকজ এজ এ CM আই কেনট বি আনৰিজনেবল মোক বহুতে কৈ আছে যে ছাৰ কৈ দিয়ক গীতাৰ্থই কৰি দিলে হিতেশ দেৱ শৰ্মাটো আপোনাৰ এগেইনষ্টৰ মানুহ এই ইক'ছিষ্টেমৰ মানুহ আমাৰ বিৰোধী ছিষ্টেমটোত গতিকে কৈ দিব পাৰিব যে এইটো কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে মইতো এইটো কোৱা নাই মইতো উল্টাই ডিফেণ্ড কৰিছোঁ শত্ৰু হওক বন্ধু হওক মইতো উল্টাই ডিফেণ্ড কৰিছোঁ যে যিটো পংকজে প্ৰশ্ন কৰিলে মইতো তাৰ লগত হাওঁবৰ দিব পাৰিলোহেঁতেন যে গোটেই ঘটনাটো হিতেশ দেৱ শৰ্মা লৰাই কৰিলে বুলি এইটোতো নহয় যিটো নহয়তো ক'ব লাগিব তাততো টাইমাৰটো চালে গম পাব ঘটনাটো কেইটাৰ ইটো ঘটনা কেইটাৰ তেওঁ কি কৰিছে কি কৰা নাই তদন্তততো চব আহিব কিন্তু হিতেশ দেৱ শৰ্মা কাৰ মানুহ পিছত লাষ্ট 3 মাহ কাৰ মানুহ 6 মাহ কাৰ মানুহ আপোনালোকৰ মানুহ
এই গোটেই ঘটনাটোতো তেওঁৰে ফেচবুক পোষ্ট চাৰ্কুলেশ্যন হৈ আছে এনেকে মানুহবোৰ সৰি গৈ থাকিব চবৰ ওপৰতে যেতিয়া এটা ঘটনা হয় গুলী চালনা হয় তাৰ এটা দণ্ডাধীশ পৰ্যায় তদন্ত হয় এইটো ৰুলতে আছে গতিকে তদন্ত ডেফিনেটলি হ'ব পুলিচে গুলী খুলিলেই তদন্ত হয় যে কিয় গুলী খুলিলে তাৰ উত্তৰ পুলিচে দিবই লাগিব কোৰ্টক গতিকে তদন্তটো অনিবাৰ্য কোনো কাৰো ব্যক্তিৰ বিৰুদ্ধে নহয় ঘটনাটোৰ ওপৰত হ'ব আৰু যোনে সাক্ষী দিয়ে যেনেকৈ আপোনালোকে যদি গৈ কয় যে এইটো মোৰ লগত ভিডিঅ' আছে টাইমিং ইজ 10:30 বেলেগ কথা কিন্তু আৰু ভিডিঅ' আছে যে এইটো বহুত পিছৰ টাইমিং হয় কাৰণ তেতিয়ালৈকেতো ময়ে যোগাযোগ কৰি আছোঁ এইটো ঘটনাৰ সময়লৈকে ময়ে টিভি চাই আছোঁ বাৰে ময়ে ফোন কৰি আছোঁ এইটোতো একদম লাষ্টৰ কথা কিমান পুলিচ আহিলে কিমান নাহিলে মই ডিজিপিক ফোন কৰি আছোঁ ডিজিপিও বেচেৰা দিল্লীত আছিল নাছিলেতো কাৰণ আমিনো কেনেকৈ জানো তাত যে মানুহ তাত যে যাব আমাৰ যদি ৰাজ আতিথ্য দিয়া প্লেন থাকিলেহেঁতেন তাততো আমি এইবিলাকে গোটেই খেলি মেলি কথা এটা টিভিয়ে কৈছে আমি তাত ৰাজ আতিথ্য দিবলৈ গৈছোঁ যদি আমি ৰাজ আতিথ্য দিবলৈ গৈছোঁ তাততো পুলিচ থাকিব লাগিব আকৌ আপুনি কৈছে তাত পুলিচ নাই তাৰ মানে আমিও গম নাপাওঁ যে তেওঁ তাতে যাব আৰু সেইকাৰণে তাত পুলিচ নাছিলে মাত্ৰ 60 গৰাকী পুলিচ আছিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত